সকলোকে নমস্কাৰ জনাই আজি এটা কথা আলোচনা কৰিব বিচাৰিছোঁ যে যিসকল NIS DLED প্ৰাৰ্থী যিসকলে NISৰ পৰা DLED কৰিছিলে আৰু বৰ্তমান তেখেতলোকে চাকৰি কৰি আছে অৰ্থাৎ ইন চাৰ্ভিচ টিচাৰ, তেখেতলোকৰ ক্ষেত্ৰত কোনো সমস্যা সৃষ্টি নহয়। কিন্তু যিসকল NIS প্ৰাৰ্থীয়ে নতুন চাকৰিৰ বাবে আবেদন কৰিব তেখেতলোকৰ বাবে এটা সমস্যা সৃষ্টি হ'ব, কিয়নো যদিহে তেখেতলোকৰ 6 মান্থছ ব্ৰিজ কোৰ্চ নাথাকে তেখেতলোকে নতুন চাকৰিৰ বাবে আবেদন কৰাৰ কোনো যোগ্যতা অৰ্জন নকৰিব বা তেখেতলোকৰ এই ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব। বিশেষকৈ DLED কোৰ্চটো হৈছে 24 মান্থছ বা 2 বছৰীয়া কোৰ্চ। 2 বছৰীয়া কোৰ্চৰ বাবে কোৰ্চৰ ক্ষেত্ৰত 18 মহীয়া কোৰ্চৰ কোনো সমতুল্য নহয়। সেইকাৰণে NIS প্ৰাৰ্থীসকলৰ 6 মহীয়া এটা ব্ৰিজ কোৰ্চ প্ৰয়োজন হ'ব, যাৰ বাবে তেতিয়াহে তেখেতলোকৰ 24 মাহ বা 2 বছৰীয়া কোৰ্চটো সম্পূৰ্ণ হ'ব। কিন্তু এই ক্ষেত্ৰত মই পুনৰবাৰ এটা কথা ক'ব বিচাৰিছোঁ যে ইন চাৰ্ভিচ টিচাৰসকলৰ ক্ষেত্ৰত কোনো সমস্যাৰ সৃষ্টি নহয়। কিন্তু নতুন যদি চাকৰি বা নতুন শিক্ষকৰ চাকৰি ওলায় তেনে ক্ষেত্ৰত NIS প্ৰাৰ্থীসকলে আবেদনৰ সুযোগ নাপাব, কিয়নো তেখেতলোকৰ 6 মহীয়া এটা ব্ৰিজ কোৰ্চৰ প্ৰয়োজন হ'ব। ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ, আপোনালোকৰ পৰা বিদায় লৈছোঁ।